হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি মানে বাবুৰ ভেকচিন আছে। মানে বেজি দেখিলে মোৰ ভয় লাগে, তাতে আৰু যিয়ে নহওক টাইমৰ বস্তুটো আমি দিবই লাগিব। চব চলিকে দিয়ে, চব মাকে সহ্য কৰে, গতিকে কৰিব লাগিব। তুমি বেজি ল'বা না গহয়? মোৰ বেয়াই লাগিছে মনটো। দুখ পাব। বেজি ল'বা না? বেজি ল'বা না? বেজি ল'বা না? বেজি। তাৰপিছত ওলালোঁ, মায়ে তাক লৈছে আৰু ময়ো গৈ আছোঁ। এয়া ওচৰতে দুৰ্গা পূজা হয়, এয়া তাৰে তৈয়াৰী কৰি আছে। আপোনালোকে আহিব দেই আমাৰ ইয়াত পূজা চাব। আৰু মই মানে যিমানে আগবাঢ়িছোঁ ভয়টো মানে সিমানে লাগিছে। বেজি দিব তাক, ভয়টো মোৰ বেছিকৈ লাগিছে। উপায় নাই আৰু। ফাইনেলি আহি পালোঁ, বেছি দূৰত ন, ওচৰতে। আৰু বাবু এয়া য'ত যায় সি মানে দৌৰা কৈ থাকে আৰু যিটো বয়স আৰু তাৰ পিছত বহিব লগা হ'ল তাকো 11টা নহয় 4টা কৰি দিছে। আপোনালোকে জনাবচোন যাৰ যোন মানে মাক আৰু তেওঁলোকে কি উপায় কৰে। আৰু এয়া দেখছি ন। আৰু মানে বাবুৰ এটা প্ৰব্লেম, যিয়ে নহওক বেমাৰ চেমাৰ হ'লে মানে ঔষধ খুৱাব নোৱাৰোঁ। সি এতিয়া যিমানে ডাঙৰ হৈ আহিছে মানে ঔষধ খুৱাব নোৱাৰা হৈ গৈছোঁ। খোৱালে বমি কৰি দিয়ে, উপায় নাই আৰু মানে বৰ দিগদাৰ আৰু এটা চলি সন্তানে ডাঙৰ কৰি সহজ কথা নহয়। বুজি পাইছে। তাৰপিছত বাবুক বেজি দিয়া হয়, জিদ কৰিলোঁ কিবা কৰি, বহুত কান্দছি সি। কান্দা শুনি মোৰে কান্দা নৰে যায়। তাৰপিছত আৰু চকচনি খালে দুখ লাগে ন এইগিলাখান। তাৰপিছত আমি ঘৰমুৱা আহিছোঁ। ঘৰ আহি পালোঁ আৰু তাককেইটা খুৱাই থৈ দিম, টোপনিও যাব। বহুত কষ্ট পাইছে, ইমান দুখ লাগে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব দিয়ক। বাই, টাটা টাটা টাটা।